ৰেডিঅ' শুনি মই ভাল পাওঁ, গতিকে ৰেডিঅ'খনে মোৰ হ'ল আত্মাৰ মানে বন্ধু। আৰু তেওঁক শুনি পেলাই মোৰ আত্মাখন আনন্দ লাগে। আৰু তেওঁক শুনিলে মই কিনাৰত লগাই থ'ব আৰু হাল বাবলৈ গ'লে বুজি মই কাণত লৈ যাওঁ, লগাই পেলাই গৰুহাল যিটো গৰুহালো নাম শুনি শুনি গৈ থাকে, ময়ো বাই থাকোঁ, আনন্দ লাগে। আৰু ৰেডিঅ' শুনি মই ভাল পাওঁ, গতিকে ৰেডিঅ'খনে মোৰ হ'ল আত্মাৰ মানে বন্ধু। আৰু তেওঁক শুনি পেলাই মোৰ আত্মাখন আনন্দ লাগে। আৰু তেওঁক শুনিলে মই কিনাৰত লগাই থ'ব আৰু হাল বাবলৈ গ'লে বুজি মই কাণত লৈ যাওঁ, লগাই পেলাই গৰুহাল যিটো গৰুহালো নাম শুনি শুনি গৈ থাকে, ময়ো বাই থাকোঁ, আনন্দ লাগে। আৰু মনত নথা নদী লাগে, তাৰমানে ধৰি লওক যে মোকো সেনেকুৱা এঠাইলৈ নিব লাগিছিল নেকি ভগৱানে বুলি মই কাতৰ কৰোঁ। মই ৰেডিঅ' শুনিছোঁ তোমাৰ আজি মই 50 বছৰৰ পৰা মই ৰেডিঅ' কাণত লৈছোঁ। আৰু ৰেডিঅ'ৰ মাতটো শুনিলে মোৰ দেহাটো পবিত্ৰ লাগে। আৰু ৰেডিঅ'ৰ মাতটো নুশুনিলে বুজি মোৰ অশান্তিক লাগে, দিনভৰ মোৰ দৌৰি ফুৰিবলৈ মন যায়। আৰু মই দৌৰি ফুৰোঁতে তোমাৰ আকৌ যদি ৰেডিঅ'ৰ মাত এষাৰ শুনি পাওঁ, মই খেদা মাৰি যাওঁ তাৰ ওচৰ হৰিনাম শুনো। তাৰপিছত মই এইবিলাক মানে আমাৰ ভূপেন হাজৰিকা আৰু আমাৰ জয়ন্ত হাজৰিকা, তাৰপৰা আমাৰ কেশৱ মহন্ত, তাৰ বাতৰি শুনো। চব সময় গম পাইছোঁ। গতিকে মই বেপাৰ কৰোঁ, বহুত দূৰণি দূৰণিতে মই লোকেল বস্তু আনি পেলাই বিক্ৰী কৰোঁ। ভকতসকলে দুদিনমান খাই পেলাই জীয়াই থাকক। আমাৰ নগাঁৱৰ বস্তুবিলাক খাই পেলাই এইবিলাক মানে ধৰি লওক সাৰ দিয়া বস্তু। লখিম মোৰ এদিন তেনেকুৱা এটা ঘটনা হৈ গৈছিলে। বিলাহী দুটা মই কেঁচাকৈ চোবাই দিলোঁ, খালোঁ, আধা ঘণ্টাৰ পিছত পেটটো ফুলি গ'ল আৰু মুখে দিনে বমি হৈ গ'ল, ৰাতভৰ বমি। তেতিয়া চালোঁ যে কি মই এইটো হ'ল নগাঁৱৰ বস্তু, এইটো বস্তুৱে আমাক আটক কৰে। গতিকে ইয়াক বমি কৰি পেলাই আঁতৰাই পেলাই মই মুখ চুখ ধুই পেলাই আকৌ মই ৰাতি শুইছোঁ। বাইদেউ, আপোনাৰ লগত আমি কথা পাতি যাম, কিন্তু তাৰ আগতে যদি আপোনাৰ জন্ম ঠাইখনৰ বিষয়ে অকণমান চমুকৈ জানিলেও ভাল লাগিব। হয়, মোৰ জন্ম আমাৰ অসম বুৰঞ্জীৰ ইতিহাস প্ৰসিদ্ধ দৰং জিলা। তালে ঝুমু নাচে দুখনি হিয়া, তালে তালে ঝুমু নাচে দুখনি হিয়া, গছৰাত লুকাই দুয়ো দুয়োকে চাই। লাগিছে